নমস্কাৰ, মই অলকা বৰুৱাই আকৌ আজি এটি নতুন ভিডিঅ' লৈ আপোনালোকক মাজলৈ আগবঢ়ালোঁ। মই যিহেতু জানেই এক্সেছ বাৰ কৰি আছোঁ, ছেশ্যন দি আছোঁ। জানাসকলৰ কাৰণেতো বুজেই, নাজানাসকলৰ কাৰণে খুবেই জৰুৰী যে এদিন এটা ছেশ্যনে মানুহৰ লাইফ সলনি কৰি দিব পাৰে। যিবিলাকে লৈছে ছেশ্যন এটা তেওঁবিলাকে গম পায়, আৰু যোনে লোৱা নাই তেওঁসকলে একো বুজিব নোৱাৰে। নোলোৱাসকলে আগবাঢ়ি আহি ছেশ্যন এটা ল'লে সকলো বুজি পাব। এক্সেছ বাৰৰ ল'লে এক্সেছ বাৰৰ পৰা সকলো সম্ভৱ। আৰু যিসকলে জানেতো জানেই, নাজানাসকলে এইটোও জানক, এইটোতো কোনো তন্ত্ৰ মন্ত্ৰ একো নাই, ছাইড এফেক্ট নাই, মাত্ৰ ইয়াত আছে ছায়েন্স, টোটেলি ছায়েন্স। এই ছায়েন্সৰ এটা থেৰাপি আমাৰ মগজুত থকা 32টা পইণ্টত আঙুলিৰে স্পৰ্শ কৰি দিয়া হয়। এই থেৰাপিটো লৈ সকলোৰে জীৱন ৰঙীন হৈ গৈছে যিসকলে লৈছে, আৰু সকলোৰে লাইফ চেঞ্জ কৰি দিছে। আহক সকলোৱে এই থেৰাপিটো এবাৰ লৈ চাওক। আৰু যিসকলৰ কোনো কাম নাই তেওঁবিলাকৰ কাম হৈছে, যাৰ ল'ৰা ছোৱালী নাই সেই 3-4টা ছেশ্যন, সেইসকলে 4টা ছেশ্যন বা 3টা ছেশ্যন ল'লে কনচেপ্ট হয়। আৰু ইয়াত কোনো নিগেটিভ, এবাৰ এটা ছেশ্যনে সকলো নিগেটিভ নাইকিয়া কৰি দিয়ে আৰু সকলো পজিটিভ কৰি তোলে। আৰু শিশুসকলৰ কাৰণেতো ক'বই নালাগে, মেজিক। যোনসকল শিশু জন্মৰ পৰা বুলি এক বৃদ্ধ অৱস্থালৈ সকলোৱে ল'ব পাৰে। শিশুসকলে ল'লে তেওঁলোকৰ পঢ়া শুনা, পঢ়িবলৈ মন নোযোৱা, আগবাঢ়ি নোযোৱা, কোনটো দিশত যাব সিহঁতৰ সকলো মুকলি হৈ যাব। গতিকে সকলোৱে মোৰ ভিডিঅ'টো চাই সকলোৰে যিবিলাক সমস্যা আছে সমস্যাবোৰ সমাধান কৰিবলৈ মই আহ্বান কৰিলোঁ। আহক সকলোৱে এটা ছেশ্যন লৈ চাওক মোৰ তাত। মই আজি শিকি অহা প্ৰায় এমাহেই হ'ল, ছেশ্যন দি আছোঁ। জুলাই আগষ্টলৈ বুলি অফাৰ দি আছোঁ। যিটো ল'ব কৈছে সেইটো লোৱা নাই, মই মিনিমাম কিবা এটা লৈ মই দি আছোঁ ছেশ্যন। সকলো আহক, ছেশ্যনটো লৈ চাওক আৰু সকলোৰে উন্নতি হওক। আকৌ মই বেলেগ এটা ভিডিঅ' আকৌ দিম। আৰু ছেশ্যন লোৱাসকলেও মোৰ পৰা লৈ বহুতো আৰোগ্য লাভ কৰিছে, কাম কৰি আছে। হাৰ্টৰ পেচেণ্ট এজন একোৱে কৰিব নোৱাৰে, বিচনাত শুই আছিলে, খাবও নোৱাৰে, উঠাইও দিব লাগে। মই এটা ছেশ্যন দি আহিলোঁ, সেইজন এতিয়া কাম কৰি আছে, দোকানত বহি আছে, খাবলৈ মন কৰে, মুঠতে নৰ্মেললৈ আহিছে। গতিকে সকলো আহক আৰু ছেশ্যনটো লৈ সকলোৰে জীৱন ধন্য কৰক। আগবাঢ়ি যাবলৈ, জীৱনৰ বাটত আগবাঢ়ি যাবলৈ সহজ কৰি লওক। নমস্কাৰ।